পুত্ৰ ওলাইছিল অলিম্পিকলৈ দিন হাজিৰা কৰি পিতৃয়ে গোটাইছিল টকা অৰ্শদ নদীমে স্তম্ভিত কৰিলে বিশ্ব পেৰিছ অলিম্পিকত অৰ্শদ নদীম জিলিকিল গোল্ডেন বয় হিচাপে যিজন যুৱকৰ জেভলিন কিনিবলৈও সামৰ্থ্য নাছিল প্ৰশিক্ষণৰ বাবে টকা পিতৃয়ে কষ্টপাৰ্জিত ধনখিনি পুত্ৰৰ বাবে গোটাইছিল গাঁওবাসীয়ে অৰ্শদ নদীমক অলিম্পিকলৈ পঠিয়াবলৈ টকা সংগ্ৰহ কৰিছিল সেইজন যুৱকে বুকুত একমাত্ৰ সপোন সিঁচি ওলাই আহিছিল পেৰিছ অলিম্পিকলৈ আৰু সদৌ শেষত বিশ্ব দৰবাৰত জিলিকিল গোল্ডেন বয় অৰ্শদ নদীম পেৰিছ অলিম্পিকৰ জেভলিন থ্ৰোত ৰেকৰ্ড ভংগ কৰি অৰ্শদ নদীমে 92.97 মিটাৰ দূৰলৈ জেভলিন দলিয়াই আজৰি আনিলে স্বৰ্ণ পদক এই যাত্ৰাত ভাৰতৰ সুযোগ্য সন্তান নীৰজ চোপ্ৰাই এখোজ থমকি ৰল যদিও 89.45 মিটাৰ জেভলিন থ্ৰোৰে ৰূপৰ পদক লাভ কৰে এই বিশেষ ক্ষণত নীৰজে প্ৰকাশ কৰে আজি আমাৰ ৰাষ্ট্ৰীয় গান গুঞ্জৰিত নহল হয়তো সেইদিন অহা নাই আহিব এদিন আকৌ সুযোগ পাম আৰু বিশ্ব দৰবাৰত বাজি উঠিব ভাৰতৰ ৰাষ্ট্ৰীয় গান পেৰিছত সম্ভৱ নহলেও অন্য এক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেশৰ বাবে সোণৰ পদক আনিব নোৱাৰিলেও ৰূপৰ পদকেৰে গৌৰৱান্বিত কৰিছে ভাৰতক নীৰজ চোপ্ৰাই সিলভাৰ মেডেলেৰে গৌৰৱান্বিত কৰিলে ভাৰতবাসীক ভাৰতৰ বাবে ৰূপৰ পদক আজৰি অনা নীৰজ চোপ্ৰালৈ আন্তৰিক অভিনন্দন নিউজ ডেস্ক